যদি কোনো ছোৱালী বা মহিলাই আপোনাৰ নিজৰ স্তনৰ ব্ৰেষ্টৰ এই 7টা লক্ষণ যদি দেখা দিয়ে তেতিয়াহ'লে কেতিয়াও ইগনোৰ নকৰিব। আপোনাৰ স্তনত হঠাৎ এটা গুটি অনুভৱ হৈছে নেকি, বা নিপুলৰ পৰা তেজ বা পানী এনেকুৱা ধৰণৰ বস্তু নিঃসৰণ হৈ আছে নেকি, অৰ্থাৎ স্তনৰ আকাৰ আকৃতি বা ছালত হঠাৎ কিবা পৰিৱৰ্তন দেখিছে নেকি, ভয় নকৰিব। প্ৰতিটো লাম্পে আপোনাৰ কেঞ্চাৰ নহয়, কিন্তু যদি এনেকুৱা হৈছে আপোনাৰ উপৰোক্ত যিকেইটা মই লক্ষণ কৈছোঁ যদি এনেকুৱা দেখা দিছে তেতিয়াহ'লে কিন্তু একদমেই ইগনোৰ নকৰিব। আজিৰ এইটো ভিডিঅ'ত জানিম যে ব্ৰেষ্ট কেঞ্চাৰ যে হয়, ব্ৰেষ্ট কেঞ্চাৰৰ আৰ্লি চাইন আপোনাৰ কি কি লক্ষণ আগতীয়াকৈ দেখা দিয়ে আৰু কোনসকল মহিলাৰ এই ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ চান্স বহুত বেছি বৃদ্ধি হয় আৰু আপুনি কেনেকৈ এই ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ পৰা বিৰত থাকিব পাৰে, প্ৰিভেনশ্যন ল'ব পাৰে। তো বলক জানো হওক। এতিয়া হ'ল ব্ৰেষ্ট কেঞ্চাৰ আচলতে কি। ব্ৰেষ্ট কেঞ্চাৰ হৈছে স্কিনৰ কোষত অস্বাভাৱিকতে টিউমাৰ সৃষ্টি কৰা এটা ৰোগ। WHO মতে 2024 চনত বিশ্বজুৰি মহিলাৰ 24 লাখ মহিলাৰ ব্ৰেষ্ট কেঞ্চাৰ ডায়েগনচিছ হৈছিলে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে যদি আপুনি সঠিক সময়ত ডায়েগনচিছ কৰে, সঠিক সময়ত চিনাক্ত কৰে আৰু ইয়াৰ ট্ৰিটমেণ্ট লয় তেতিয়াহ'লে ব্ৰেষ্ট কেঞ্চাৰ ভাল হ'ব পাৰে বা ভাল হয়। ব্ৰেষ্ট কেঞ্চাৰৰ আৰ্লি চাইন কি কি, ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ আগতে কি কি সংকেত দেখা দিয়ে, এতিয়া এইটো বহুত গুৰুত্বপূৰ্ণ হয়, আপুনি অলপ মন দি শুনক। প্ৰথম, আপুনি আপোনাৰ স্তন নিজে এক্সামাইন কৰিব। আপুনি এক্সামাইন কৰি চাব যদি আপোনাৰ স্তনত গুটিৰ দৰে এটা অনুভৱ হয়, ঠিক আছে, যদি কিবা এটা টান গুটি এটা হৈছে এনেকুৱা যদি অনুভৱ হয় তেতিয়াহ'লে মানে প্ৰত্যেক ব্ৰেষ্ট লাম্প, এইটো ব্ৰেষ্ট লাম্প বুলি কওঁ, প্ৰত্যেক ব্ৰেষ্ট লাম্প কিন্তু আকৌ কেঞ্চাৰ নহয়, কিন্তু যদি এনেকুৱা অনুভৱ হয় তেতিয়াহ'লে আপুনি অৱহেলা নকৰি চিকিৎসকৰ কাষত চাপক আৰু এইটো পৰীক্ষা কৰাওক। দ্বিতীয়টো সংকেত দেখা দিব পাৰে স্তনৰ আকাৰৰ স্বাভাৱিক পৰিৱৰ্তন। ধৰি লওক স্তনৰ আকাৰ একদম কম সময়ৰ ভিতৰতে বহুত বেছি ডাঙৰ হৈ গৈছে বা একদম কম সময়তে বহুত একদম সৰু হৈ গৈছে, যদি স্বাভাৱিকতে আপোনাৰ এনেকুৱা পৰিৱৰ্তন দেখা দিয়ে তেতিয়াহ'লে কিন্তু আপুনি পৰীক্ষা কৰাব লাগিব। দ্বিতীয় নম্বৰ, যদি আপুনি এনেকুৱা লক্ষণ দেখা দিয়ে যে আপোনাৰ স্তনত কি হৈছে, ৰেডনেছ হৈ গৈছে, আগতে এনেকুৱা দেখা নাই, আপুনি ফটককৈ হৈ গৈছে ৰেডনেছ হৈ গৈছে আৰু স্তনত চালে কিবা এটা যেনিবা ঘাট হৈ আছে, ঘাটৰ নিচিনা সোমাই আছে, যদি এনেকুৱা লক্ষণ দেখা দিয়ে তেতিয়াহ'লে কিন্তু ডক্টৰৰ দ্বাৰা পৰীক্ষা কৰাব লাগিব। চতুৰ্থটো হৈছে যে নিপুল ভিতৰলৈ সোমাই যোৱা, এনেকুৱা হৈছে আপোনাৰ নিপুল ভিতৰলৈ সোমাই গৈছে বা স্বাভাৱিকতে নিপুলৰ আকৃতি বেলেগ হৈ গৈছে, আগৰ নৰ্মেল যোনটো শ্বেপ আছিলে সেইটো শ্বেপত নাই, তেতিয়াহ'লে কিন্তু আপুনি ডক্টৰ কনচাল্ট কৰিবই লাগিব। পঞ্চমটো হ'ব পাৰে যে নিপুলৰ পৰা স্বাভাৱিকতে ডিছচাৰ্জ হোৱা, আৰু ডিছচাৰ্জটো যদি আপোনাৰ তেজ ওলাই নিপুলৰ পৰা তেতিয়াহ'লে কিন্তু আপুনি ডক্টৰ কনচাল্ট কৰাটো বহুত বেছি দৰকাৰ হৈ পৰে। 6 নম্বৰটো আপোনাৰ আৰ্লি চাইন দেখা দিব পাৰে যে স্তনৰ কোনো এটা ছাইটত আপোনাৰ নতুনকৈ এটা গুটিৰ নিচিনা হৈছে বা চুৱেলিং হৈ গৈছে, এইটো এটা চাইন হয়, এইটো হ'লে কিন্তু ডক্টৰ কনচাল্ট কৰিব লাগিব। সপ্তমটো হৈছে যে আপোনাৰ নিপুলৰ চাৰিওফালে যদি অস্বাভাৱিক কিবা এটা দেখা দিয়ে, যোনটোলৈকে আপোনাৰ আগতে এনেকুৱা হোৱা নাছিলে, ফটককৈ এনেকুৱা হৈ গৈছে, কিন্তু এই লক্ষণকেইটা দেখা দিলে যে আপোনাৰ কেঞ্চাৰ হৈ গৈছে বুলি ভাবিব, সেইটো কিন্তু নহয়। কিন্তু নহয় যে আপুনি এইটো ইগন'ৰ কৰিব লাগিব। এই লক্ষণকেইটা যদি দেখা দিয়ে তেতিয়াহ'লে আপুনি এজন ভাল অংক'লজিষ্ট ডক্টৰ কনচাল্ট কৰিব। অংক'লজিষ্ট ডক্টৰে এইটো পৰীক্ষা নিৰীক্ষা কৰি আপোনাৰ কেঞ্চাৰ হৈছে নে এইটো নৰ্মেল সেইটো আপোনাক ধুনীয়াকৈ বুজাই দিব। তো এতিয়া আমি জানিম যে ব্ৰেষ্ট কেঞ্চাৰ যে হয়, ব্ৰেষ্ট কেঞ্চাৰ কিয় হয়। ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ এটাই মাত্ৰ কাৰণ নাই, বহুত কেইটামান কাৰণ থাকিব পাৰে। বয়স বৃদ্ধি বা বহুত বেছি ৰেডিয়েশ্যনৰ এক্সপ'জাৰত অহা, বাৰে বাৰে এক্সৰে কৰা, তেনেকুৱা বাৰে বাৰে এক্সৰে কৰিলেও বহুত বেছি ৰেডিয়েশ্যন পায়, তো তেনেকুৱা হোৱা। কেতিয়াবা দেখা যায় যে বহুত বেছি অবেচিটি থকাৰ ফলতো দেখা যায়, বা বহুত বেছি স্মকিং যিসকলে কৰে, যিসকল মহিলাই বহুত বেছি স্মকিং কৰে বা বহুত বেছি এলকহল কনজাম্পশ্যন কৰে, মদ তেনেকুৱা ধৰণৰ মাদক দ্ৰব্য সেৱন কৰে, সেইসকলৰ ক্ষেত্ৰতো দেখা যায়। বা যদি জেনেটিক ফেক্টৰো থাকে, যদি আপোনাৰ পূৰ্ব মাকৰ আছিলে তেতিয়াহ'লে জীয়েকৰ থাকিব পাৰে, সেইটো নহয় যে 100% এইটো হ'বই, কিন্তু অলপ চলপ চান্স এটা থাকে যে হ'ব বুলি। তাৰপিছতো কিছুমান হৰম'নজনিত সমস্যাৰ ফলতো হ'ব পাৰে বা ৰিপ্ৰডাক্টিভ কিছুমান ফেক্টৰো ইয়াত থাকে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা যে এনেকুৱা বহুতে ভাবে যে মোৰ ফেমিলিততো ব্ৰেষ্ট কেঞ্চাৰ নাই, বা মোৰ মাকৰ নাই, বা মোৰ ফেমিলিত কাৰো নাই ব্ৰেষ্ট কেঞ্চাৰ, তো মোৰ নহ'ব, এইটো কিন্তু এটা ভুল ধাৰণা। তো ফেমিলিত থাকিলেই যে আপোনাৰ হ'ব বা ফেমিলিত নাথাকিলেই যে আপোনাৰ নহ'ব, তেনেকুৱা কোনো কথা নাই। এতিয়া আমি জানিম যে ব্ৰেষ্ট কেঞ্চাৰ যাতে আমাৰ নহয় তাৰ বাবে আমি কি কি কাম আগতীয়াকৈ কৰিব পাৰোঁ। ধৰি লওক মানে প্ৰিভেনশ্যন, কি কি প্ৰিভেনশ্যন আমি ল'ব পাৰোঁ যাতে আমাৰ ব্ৰেষ্ট কেঞ্চাৰ নহয়, সেইকেইটাৰ ওপৰত ধ্যান দিব লাগিব। আৰু সেইকেইটা হৈছে, প্ৰথমটো হৈছে যদি কোনো মহিলাৰ মেনোপজ হৈ গৈছে, মাহেকীয়াটো বন্ধ হৈ গৈছে,
তাৰ মানে এটা এজ থাকে, সেইটো এজত মহিলাৰ মাহেকীয়া একচুৱেলি বন্ধ হৈ যায়, মেনোপজ হৈ যায়। তো মেনোপজ হোৱাৰ পিছত যাতে আপুনি অবেচিটিৰ শিকাৰ নহয়, বহুত বেছি অভাৰৱেইট নহয়। তো অভাৰৱেইট থাকিলেও এটা চান্সেছ থাকে এনেকুৱা সমস্যা হোৱাৰ। তো অভাৰৱেইট যাতে নহয়, ভালকৈ ডায়েট মেইনটেইন কৰিব, ভালকৈ আপোনাৰ ওজন বজাই ৰাখিব চেষ্টা কৰিব। দ্বিতীয়টো কাম আপুনি কৰিব লাগিব ৰেগুলাৰ ফিজিকেল এক্সাৰচাইজ। তো এনেই নহয় আজি এক্সাৰচাইজ কৰিছে 3 দিন 5 দিন 10 দিন পিছত আকৌ অলপ কৰিছে এক্সাৰচাইজ। তো তেনেকুৱা নহয়, ৰেগুলাৰ এক্সাৰচাইজ মানে লাগিলে অলপ অলপ কৰক, ৰেগুলাৰ এক্সাৰচাইজ কৰক, ৱৰ্কআউট কৰক। এইটো কৰিলে কি আপোনাৰ ব্লাড চাৰ্কুলেশ্যন ইম্প্ৰুভ থাকিব, আপোনাৰ হাৰ্ট হেল্থ ভাল থাকিব, অল অভাৰ বডিৰ হেল্থ ভাল থাকিব। তো যদি বডিৰ হেল্থ ভাল থাকে তেতিয়াহ'লে এইবিলাক সমস্যা হোৱাৰ পৰা আপুনি হয়তোবা বিৰত থাকিব পাৰে। টাবাকুজনিত বস্তু যেনে শিখৰ বিমল তেনেকুৱা ধৰণৰ গুটখাজাতীয় বস্তু এইবিলাক আপুনি যিমান পাৰে এৰাই চলিব চেষ্টা কৰিব, বা স্মকিং যদি কৰে স্মকিং এৰাই চলিব চেষ্টা কৰিব। যদি আপুনি এলকহল কনজাম্পশ্যন কৰে, এলকহল বহুত বেছি লোৱা হয়, তেতিয়াহ'লে যদি পাৰে কম কৰিব, নহ'লে এৰাই চলিব চেষ্টা কৰিব। আৰু আপোনাৰ ডেইলি ডায়েটত শাক পাচলি তেনেকুৱা ধৰণৰ যোনকেইটা ঘৰুৱা বস্তু বহুত বেছি পোৱা যায়। তো এনেকুৱা দেখা যায় গাঁৱৰ মানুহৰ এইটো বস্তু অলপ কম হয়, কাৰণ গাঁৱৰ মানুহ অলপ নিজে কাম বন বহুত বেছি কৰে, গাঁৱৰ মহিলা অলপ কাম চাম কৰি থাকে, বা খাদ্য অৰ্গেনিক খাদ্য বহুত বেছি খায়। তো বডিত মুভমেণ্ট বহুত বেছি ভাল থাকে। তো সেই কথা যদি এইকেইটা আপুনি প্ৰিকশ্যন মানে, এইকেইটা আপুনি যদি প্ৰিকশ্যন মানি আগন্তুক জীৱনলৈ চলি যায়, তেতিয়াহ'লে হয়তো বা ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ চান্সেছটো বহুত বেছি কমি যাব। আৰু এটা কথা আপোনালোকক মই কওঁ যে কোনোবাই এনেকৈ ক'ব পাৰে যে মোৰতো কোনো ধৰণৰ লক্ষণ নাই, তো মই কিয় স্ক্ৰিনিং কৰিম। তো মহিলাই অলপ যদি এজ অলপ বেছি হৈ যায়, তেতিয়াহ'লে সেইজনী মহিলাৰ স্ক্ৰিনিং কৰিব লাগে, যোনটো আমি ব্ৰেষ্ট কেঞ্চাৰৰ কাৰণে স্ক্ৰিনিং কৰা হয়, মেমোগ্ৰাফি কৰা হয়। এইটো একচুৱেলি কৰিব লাগে আপোনাৰ নিজৰ ছেফটিৰ কাৰণে। এটা কথা মনত ৰাখিব, স্তনত গুটি হৈছে বুলি কেঞ্চাৰ হৈছে তেনেকৈনো নহয়। কেঞ্চাৰ নহ'ব পাৰে আপোনাৰ নৰ্মেল লাম্প হ'লে। তো কিন্তু সেয়াই নহয় যে আপুনি এইটো হৈছে বুলি আপুনি ইগন'ৰ কৰিব। আপুনি ইগন'ৰ কৰিব নালাগে। সঠিক সময়ত যদি সঠিক ট্ৰিটমেণ্ট লয়, সঠিক পৰীক্ষা কৰে, তেতিয়াহ'লে হয়তোবা আপোনাৰ আগন্তুক দিনত কিবা হ'ব লগা যদি হয়, সেইটো আপুনি আগতীয়াকৈ গম পাই যাব। তো ইয়াৰ প্ৰিভেনশ্যন আপুনি আগতীয়াকৈ ল'ব পাৰিব। যদি আপুনি ভিডিঅ'টো বহুত বেছি ইনফৰ্মেটিভ বুলি ভাবিছে, তেতিয়াহ'লে কমেণ্টত জনাব য়েছ বহুত বেছি কামৰ ভিডিঅ'। আৰু আপোনালোকক এটা অনুৰোধ কৰিম, এইটো ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব, কাৰণ ইউটিউবত মই নতুনকৈ ভিডিঅ' দি আছোঁ। আৰু এইটো ইউটিউব চেনেলত লং ভিডিঅ' ডিজিজ ডিছকাছ কৰিম, প্ৰত্যেক বেমাৰ ইয়াত ডিছকাছ কৰিম, আৰু ইয়াৰ প্ৰিভেনশ্যন কেনেকৈ ল'ব পাৰি আৰু ইয়াৰ সঠিক উপায় আপোনালোকক মই জনাম। ধন্যবাদ।